নমস্কাৰ স্মাৰ্ট আইজ ফাউণ্ডেশ্যনৰ অন্যটা ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম আৰ্থকুৱেকৰ বিষয়ে আমি সাকে সকলোৱে জানো যে কালি ৰাতি আৰ্থকুৱেক সবে সাকে ফিল কৰিছা আমি আজি এই ভিডিঅ'টোত চাম যে আৰ্থকুৱেক কি হয় আৰ্থকুৱেক কেনেকৈ হয় আৰু তাৰ লগতে আমি এটোও চাম যে নৰ্থ ইষ্টৰ লগতে অসমত কিয় ইমান বেছি আৰ্থকুৱেক হয় তাৰ কি কাৰণ হয় সেইখিনি বস্তু আজি আমি ডিটেইলছত ভালদৰে চাম ফাৰ্ষ্টতে আমি চাই লওঁ কালিৰ আৰ্থকুৱেকৰ এটা অভাৰভিউ চাই লওঁ 5 মেগনিটিউডত আছিলে তাৰ এপিসেন্টাৰ আছিলে মৰিগাঁও আৰু টাইমিংটো আছিলে 2:25 AM আছিলে আৰু এটা টুডে বুলি এটো কাৰণে দিছো কাৰণ যেহেতু 12টা বজাৰ পিছত হেতু কাৰণে আৰু যোনটো নেশনাল সেন্টাৰ ফৰ সিসমোলজি হয় তাতে ইয়াৰ ৰিপৰ্টটো দিয়া হৈছিলে আৰু তাৰ ডেপথটো কিমান বুলি কৈছে 16 কিলোমিটাৰ বুলি কৈছে এতিয়া সাকে তোমালকে ধৰিব পৰা নাই যে মই ইয়াতে ম্যাগনিটিউডৰ কথা কৈছো এপিসেন্টাৰৰ কথা কলো আৰু লগতে মই ইয়াৰ ডেপথৰ কথা কলো ঠিক আছে এতিয়া আমি ভালকে এবাৰ চাম যে এপিসেন্টাৰনো কি হয় কেনেকৈ আৰ্থকুৱেক এটা হয় সেইখিনি বস্তু ভালকে চাম ইয়াতে মই মেপ লগাই দিছো এখন নেশনাল সেন্টাৰ ফৰ সিসমোলজি তাতে দিয়া মেপ হয় ইয়াৰ যোনটো এপিসেন্টাৰ আছিলে কি আছিলে মৰিগাঁও আছিলে সকলোৱে সাকে চাইছা 5 মেগনিটিউড হয় আৰু টাইমিংটো কিমান আছিলে 2:25 AM এতিয়া আমি চাম যে আৰ্থকুৱেক কি হয় সকলোৱে সাকে জানা যে আৰ্থকুৱেক কি হয় যেতিয়া যোনটো আৰ্থৰ সাৰফেস হয় হেতুৰ যেতিয়া শেকিং হয় আমি তাকে আৰ্থকুৱেক বুলি কওঁ কিন্তু সেই গ্ৰাউণ্ডৰ কেনেকৈ শেকিং হয় তাৰ কাৰণ কি হয় ৰিজন কি হয় হেতু বস্তু এবাৰ ভালকে চাই লওঁ এটা দিয়া আছে যে আৰ্থকুৱেকটো আমি সকলোৱে সাকে জানো ই এটা নেচাৰেল ফেনোমেনন হয় এটা প্ৰাকৃতিক দুৰ্যোগ হয় হয়নে আৰু কিহৰ কাৰণে হয় বুলি কৈছে শেকিং অফ দা আৰ্থ সাৰফেস এতিয়া এই আৰ্থ সাৰফেসৰ কিয় শেকিং হয় ৰিজন কি বুলি কৈছে সাডেন ৰিলিজ অফ এনাৰ্জি কোট হয় আৰ্থৰ ক্ৰাষ্টত হয় এতিয়া সাকে মনলৈ কোৱেশ্চন আহিছে যে আৰ্থৰ ক্ৰাষ্ট কি হয় যি সকলে পঢ়িছা তেওঁলোকে সাকে ভালকে জানা আৰু যি সকলে পঢ়া নাই তেওঁলোকৰ কাৰণে মই ইয়াতে এবাৰ শৰ্টলি বুজাই দিম আৰু কি কাৰণ হয় আৰ্থকুৱেকৰ কাৰণখিনিও এবাৰ আমি চাই লওঁ এটা হৈছে টেকটনিক প্লেট মুভমেন্ট এতিয়া টেকটনিক প্লেট কি হয় সেই বস্তুটো মই তোমালোকক ইয়াতে অলপমান শৰ্টলি কৰাই দিম তাৰ পিছত হৈ গল ভলকেনিক এক্টিভিটি আমি সাকে সকলোৱে জানো যে ভলকেনো কেনেকৈ হয় ঠিক আছে যেতিয়া ম্যাগমা ৰাইজ কৰে তেতিয়া ভলকেনৰ ফৰ্ম হয় আৰু সেই ভলকেনৰ ফৰ্মেশন দিও কি হ'ব পাৰে আৰ্থকুৱেক হ'ব পাৰে আৰু তাৰ লগতে কিছুমান হিউম্যান এক্টিভিটিজ যেনেকৈ মাইনিং হৈ গল ডেম কনস্ট্ৰাকচন হৈ গল আৰু যোনবিলাক আন্ডাৰগ্ৰাউণ্ড নিউক্লিয়াৰ টেষ্ট হয় সেইবিলাকে দিও কি হ'ব পাৰে আৰ্থকুৱেক হ'ব পাৰে এতিয়া সাম ইয়াতে কিছুমান কি টাৰ্মিনোলজি আছে আৰ্থকুৱেকৰ লগত জড়িত সেইখিনি আমি এটা এটাকে চাই যাম প্ৰথমটো হৈছে যে ফোকাস তাৰ পিছৰটো হৈ গল এপিসেন্টাৰ দেন ফল্ট আৰ্থকুৱেক এটাৰ মই কলোৱে যে কি হ'ব লাগিব সাডেন ৰিলিজ অফ এনাৰ্জিটো জোৰ পৰা ৰিলিজ হয় তাক আমি কি বুলি কৈ দিম হাইপোসেন্টাৰ বা ফোকাস বুলি কম আৰু তাৰ লগতে আৰু আৰ্থকুৱেকটো সদায় কোট হয় ফল্টত হয় এটা ফল্ট কি হয় ফল্ট মানে হৈছে এ ফ্ৰেকচাৰ ইন দা আৰ্থ ক্ৰাষ্ট কি হয় মই কম ভালকে হয়নে যেতিয়া আৰ্থৰ ক্ৰাষ্টত যেতিয়া এটা ফ্ৰেকচাৰ আহে বা ফাট মেলে কি হয় তাৰ ওচৰতে কি হয় তেতিয়া তোমাৰ যোনটো মই কলো সাডেন ৰিলিজ অফ এনাৰ্জি তাতে এনাৰ্জি ৰিলিজ হয় সাডেনলি আৰু সেইটোৱে কি কৰে আৰ্থকুৱেক ফৰ্ম কৰে এইটো হৈ গল হাইপোসেন্টাৰৰ ঠিক ওপৰতে আৰ্থ সাৰফেসৰ যোনটো পইণ্ট হ'ব বা লোকেশন হ'ব তাক আমি কি বুলি কৈ দিম এপিসেন্টাৰ বুলি কম যেনেকৈ কালিৰ আৰ্থকুৱেকটোত মই কি বুলি কলো মৰিগাঁও অৰ্থাৎ তাৰ এপিসেন্টাৰ কি হৈ গল মৰিগাঁও হৈ গল আৰু এতিয়া চোৱা যেহেতু এটোৰ ডিসটেন্স আটাইতকৈ শৰ্ট হ'ব হেতু কাৰণে আৰ্থকুৱেকৰ আটাইতকৈ বেছি ইন্টেন্সিটিটো আমি ক'ত ফিল কৰিম এপিসেন্টাৰত কৰিম আৰু যেতিয়া এইখিনি ধৰলে ইয়ালৈকেও যাব হয়নে ইয়ালৈকেও যাব কিন্তু তাতে এবিলাক অঞ্চলত যিমান আমি ফিল কৰিম যোনটো এপিসেন্টাৰ হ'ব আমি তাত বা তাৰ ওচৰে পাজৰৰ অঞ্চলখিনিত আমি বেছিকে ফিল কৰিম এটা দিয়া আছে চোৱা যেহেতু আৰ্থকুৱেকটোৰ পৰা কি ৰিলিজ হয় সিসমিক ওয়েভ ৰিলিজ হয় আৰু সেই ওয়েভটো সব ডাইৰেকশনতে কি কৰে ট্ৰেভেল কৰে
এতিয়া আৰ্থকুৱেক কেনেকৈ মেজাৰ কৰে মই এটা মেগনিটিউডৰ কথা ক'লোঁ 5 মেগনিটিউড বুলি ক'লোঁ হয়নে যোনটো ৰিক্টাৰ স্কেল হয় যাক আমি মেগনিটিউড বুলি কওঁ সি কি মেজাৰ কৰে এনাৰ্জি সেই আৰ্থকুৱেকটোৱে কিমান এনাৰ্জি ৰিলিজ কৰিছে সেইটো ইয়াতে মেজাৰ কৰে তাৰ ৰেঞ্জটো কি হ'ব পাৰে 0 ৰ পৰা 10 লৈ হ'ব পাৰে আৰু যেতিয়া ধৰিলা 1 ৰিক্টাৰ স্কেল বাঢ়ে তাৰ মানে কি হ'ব তাৰ যোনটো শেকিংৰ যোনটো ইন্টেন্সিটি হ'ব সেইটো 10 টাইমছ হ'ব ঠিক আছে আৰু এনাৰ্জিটো কিমান হ'ব 32 টাইমছ হ'ব তাৰ পিছত আছিল মাৰ্কেলি স্কেল এটোদি কি মেজাৰ কৰা হয় তাৰ ইন্টেন্সিটিটো অৰ্থাৎ মেজাৰ্স ভিজিবল ড্যামেজ কিমান ড্যামেজ হৈছে তাৰ ইন্টেন্সিটি কিমান আছিল সেইটো ইয়াৰ পৰা মেজাৰ কৰা হয় ইয়াৰ ৰেঞ্জটো কিমান হৈ যাব 1 to 12 এটা মই তোমালোকক ক্ৰাষ্টৰ কথা ক'লো সবে সকে জানা যে যোনখন আৰ্থ হয় আৰ্থৰ এটা ইন্টেৰিয়ৰ আছে ঠিক আছে সেই আৰ্থৰ ইন্টেৰিয়ৰটোক আমি সাধাৰণতে তিনটা ভাগত ভাগ কৰিব পাৰো বা তিনটা লেয়াৰত আমি তাক ডিভাইড কৰিব পাৰো ফাৰ্ষ্টটো কি হৈ যাব ফাৰ্ষ্টটো হৈ যাব ক্ৰাষ্ট অৰ্থাৎ একেবাৰে যোনটো ওপৰত হ'ব সেইটো হৈ যাব ক্ৰাষ্ট তাৰ তলত আছে মেন্টেল আৰু একেবাৰে যোনটো ভিতৰৰ অংশ হয় সেইটো কি হৈ যাব কোৰ আমি কোৰটো দুটা ভাগত ভাগ কৰিব পাৰো এটা ইনাৰ কোৰ হৈ গ'ল এটা আউটাৰ কোৰ হৈ গ'ল আৰু এতিয়া ইয়াতে চোৱা আমি যোনটো এটো দেখিছো এই ওপৰৰ গোটেই পাৰ্টটো কি হৈ যাব ক্ৰাষ্ট হৈ যাব তাৰ তলৰ পাৰ্টটোক আমি কি বুলি কওঁ মেন্টেল বুলি কওঁ এইটো হৈ গ'ল আউটাৰ কোৰ আৰু এইটো হৈ গ'ল ইনাৰ কোৰ এতিয়া ইয়াতে যদি মন কৰা যোনটো তোমাৰ মেন্টেল হয় ঠিক আছে মেন্টেলৰ একেবাৰে আপাৰ মোষ্ট পাৰ্ট আৰু লগতে যোনটো ক্ৰাষ্ট হয় ক্ৰাষ্টৰ ইয়াতে দিয়া আছে ক্ৰাষ্ট এণ্ড আপাৰ মোষ্ট সলিড মেন্টেল ক্ৰাষ্ট পাৰ্টটো আৰু লগতে আপাৰ মোষ্ট মেন্টেলৰ অৰ্থাৎ একেবাৰে ওপৰৰ যোনটো অংশ হয় বা স্তৰ হয় যোনটো লেয়াৰ হয় সেই দুটাক যদি আমি এড কৰি দুটাক আমি কি বুলি কওঁ লিথোস্ফিয়াৰ বুলি কওঁ এইখন ফটোত এটা বস্তু চাবা হা মই মেন্টেল ইয়াৰ পৰা বুলি কৈছিলো একচুয়ালি মেন্টেলটো ইয়াৰ পৰা দিয়া আছে এই যোনটো পাৰ্ট হয় এটো মেন্টেল দিয়া আছে আৰু যোনটো একদম ওপৰৰ পাৰ্ট হয় এটো ক্ৰাষ্ট হয় অৰ্থাৎ মেন্টেলৰ একেবাৰে এই আপাৰ মোষ্ট পোৰশন আৰু লগতে যোনটো ক্ৰাষ্ট হয় সেই দুটাক যদি আমি এড কৰি দিম তাক আমি কি বুলি কওঁ লিথোস্ফিয়াৰ বুলি কওঁ আৰু তাৰ তলতে আৰু এটা পাৰ্ট থাকে যাক আমি কওঁ এস্থেনোস্ফিয়াৰ বুলি ঠিক আছে এটো ভিস্কাস ফৰ্মত থাকে সেই কাৰণে কি হয় লিথোস্ফিয়াৰ বিলাক কি হৈ আছে আমাৰ ডিভাইড হৈ আছে আৰু সেই লিথোস্ফিয়াৰ বিলাক ফ্লোট কোড কৰি থাকে এই যোনটো এস্থেনোস্ফিয়াৰ হয় তাতেই হি ফ্লোট কৰি থাকে এতিয়া চোৱা যোনটো ক্ৰাষ্ট হয় আৰ্থৰ যোনটো ক্ৰাষ্ট হয় যোনটো লিথোস্ফিয়াৰ হয় সেই লিথোস্ফিয়াৰটো মই কৈছো যে কিছুমান প্লেটত ডিভাইড হৈ আছে আমি যদি চাবলৈ যাওঁ ওয়াৰ্ল্ডত টোটাল 7খন মেজৰ প্লেট আছে আৰু বহুতো মাইনৰ লিথোস্ফেৰিক প্লেট আছে বুলি কৈছে কি আছে আমি চাই লম এবাৰ আৰু হিহঁতৰ যোনটো এজ হয় প্লেট বিলাকৰ যোনটো বাউন্ডাৰী হয় তাতে আটাইতকৈ বেছি কি আহে বুলি কৈছে আৰ্থকুৱেক আহে বুলি কৈছে এটা প্লেট তিনটা ৱেট মুভ কৰিব পাৰে এটা হৈ গ'ল কনভাৰ্জেন্ট এটা হৈ গ'ল ডাইভাৰ্জেন্ট আৰু এটা ট্ৰান্সফৰ্ম যোনটো কনভাৰ্জেন্ট হ'ব হেতুত কি হ'ব দুখন প্লেটে মুখামুখিকে মুভ কৰিব ঠিক আছে দুইখনে ইটুৰ হিটুৰ ফালেলে মুভ কৰি আহিব হেতু কি হৈ যাব কনভাৰ্জেন্ট প্লেট মুভছ টুৱাৰ্ড ইচ আদাৰ আৰু যোনটো ডাইভাৰ্জেন্ট হ'ব ডাইভাৰ্জেন্টত কি হ'ব এখন প্লেটৰ পৰা আন এখন প্লেট আঁতৰি যাব আৰু যোনটো ট্ৰান্সফৰ্ম হয় হেতুত কি হ'ব হেতুত হিহঁতৰ মুখামুখিকেও হিহঁতে মুভ নকৰে আৰু হিহঁতে ডাইভাৰ্স হৈ নাযায় বা ডাইভাৰ্জেন্ট বাউন্ডাৰীও নহয় কি কৰে হি অগা পিছা কৰি থাকে যাক আমি ট্ৰান্সফৰ্ম বাউন্ডাৰী বুলি কওঁ স্লাইড পাষ্ট ইচ আদাৰ বুলি কৈছে ইয়াতে মই লগাই দিছো এবাৰ চাব পাৰা প্ৰথমতে প্লেটখিনি চাই লওঁ মই কি ক'লো যে 7খন মেজৰ প্লেট আছে এখন হৈ যাব নৰ্থ আমেৰিকান প্লেট এখন হৈ যাব পেচিফিক সাউথ আমেৰিকান প্লেট আফ্ৰিকান প্লেট ইউৰেছিয়ান প্লেট আৰু এইখন হৈ যাব তোমাৰ ইণ্ডো অষ্ট্ৰেলিয়ান প্লেট আৰু তলতে আছে তোমাৰ কি এন্টাৰ্কটিকা প্লেট এই 7খন হৈ যাব আৰু ইয়াতে বহুতো সৰু সৰু দেখিছা নাচকা দেখিছা সাকে হয় ন কোকোস দেখিছা এইবিলাক কি হয় এইবিলাক মাইনৰ প্লেট হয় ইয়াতে চোৱা এইটো হৈ যাব তোমাৰ কনভাৰ্জেন্ট অৰ্থাৎ ইটোৱে হিটুৰ মুখামুখিকে কি কৰিছে ইয়াতে মুভ কৰিছে তাৰ পিছত আমি চাই লম এইটো হৈ যাব তোমাৰ ডাইভাৰ্জেন্ট অৰ্থাৎ দুয়োটাই কি হৈ গৈছে
অপজিট সাইডত সিহঁতে মুভ কৰিছে আৰু ট্ৰেন্সফৰ্মত কি কৰিছে যে সিহঁতে চোৱা অগা পিছাকে দুইটাই মুভ কৰি আছে এতিয়া চোৱা যে মই যে কৈছিলো ফল্ট লাইনৰ কথা ফল্টৰ কথা ই কেনেকৈ আৰ্থকুৱেক কৰে যোনবিলাক প্লেট বাউণ্ডাৰী হয় সেই প্লেট বাউণ্ডাৰী বিলাকত কি হয় বুলি কৈছে বহুতো ফল্ট থাকে ঠিক আছে আৰু সেই ফল্ট বিলাকেদি কি হয় বুলি কৈছে আৰ্থকুৱেক বিলাক ট্ৰিগাৰ হয় বুলি কৈছে কেনেকৈ হয় সাডেন ৰিলিজ অফ ষ্ট্ৰেছ বুলি কৈছে সেই ফল্ট লাইন বিলাকত কি হয় সাডেন ৰিলিজ অফ ষ্ট্ৰেছ কেনেকৈ হয় এতিয়া চোৱা কণ্টিনিউৱাছ টেকটনিক মোশন চলি আছে ঠিক আছে আৰু কি হয় সি কি কৰে যোনবিলাক ৰকছ থাকে along the fault line তাতে প্ৰেছাৰ ক্ৰিয়েট কৰে আৰু এটা টাইমৰ পিছত কি হয় যে যোনটো ৰকছৰ ষ্ট্ৰেন্থ থাকে সেইটো এক্সিড কৰি যায় সি সেই ষ্ট্ৰেছটো ল'ব নোৱাৰে যেতিয়া সেই ষ্ট্ৰেছটো সি ল'ব নোৱাৰা হৈ যায় বা যোনটো ৰকছৰ ষ্ট্ৰেন্থ থাকে সেইটো এক্সিড কৰি যায় ষ্ট্ৰেছটোৱে তেতিয়া কি হয় সেই যোনখিনি ষ্ট্ৰেছ থাকে সি সাডেনলি ৰিলিজ কৰি দিয়ে যাৰ ফলত কি হয় সিসমিক ৱেভছৰ ক্ৰিয়েট হয় আৰু সেই সিসমিক ৱেভ দিয়ে কি হয় গ্ৰাউণ্ডটো শেক কৰে এটা তোমালোকে চাগে বহুতে শুনিছা ৰিং অফ ফায়াৰৰ কথা ঠিক আছে ৰিং অফ ফায়াৰত যিমান আৰ্থকুৱেক হয় তাৰ 90% আৰ্থকুৱেক ৰিং অফ ফায়াৰত হয় আৰু তাৰ লগতে 75% এক্টিভ ভলকেনো এই ৰিং অফ ফায়াৰতে প্ৰেজেণ্ট আছে কিয় আছে তাৰ কাৰণটো কি হয় সেইটো এবাৰ চাই লওঁ এটা চোৱা ৰিং অফ ফায়াৰটো ক'ত আছে বুলি কৈছে ইয়াতে তোমালোকক অলৰেডি মই লিখি দিছিলোঁ পেচিফিক প্লেটৰ ওচৰত আছে পেচিফিক প্লেটখন কি হৈ যায় সেইখন এখন মেজৰ টেকটনিক প্লেট হয় ইয়াতে যদি চোৱা ওচৰে পাজৰে বহুতো সৰু আৰু ডাঙৰ প্লেট আছে যিহেতু এইটো ৰিজনত বহুত বেছি মেজৰ আৰু মাইনৰ প্লেটছ আছে তাৰ কাৰণে কি হয় ইহঁতৰ মাজত মুভমেণ্ট চলিয়ে থাকে যাৰ কাৰণে ইয়াতে কি হয় আটাইতকৈ বেছি আৰ্থকুৱেক আৰু লগতে ভলকেনো ইয়াতে সংঘটিত হয় এইটো বস্তু মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট হয় তাক আমি সাৰ্কাম পেচিফিক বেল্ট বুলিও কওঁ এতিয়া আমি চাম আৰ্থকুৱেক ৱেভ মই ক'লো যে আৰ্থকুৱেক ৱেভটো কি হয় সব ফাললৈ ট্ৰেভেল কৰে আৰু সেই ৱেভটোৱে আহি পেলাই যেতিয়া আৰ্থৰ সাৰফেসত পায়হি তেতিয়াই আচলতে আমি আৰ্থকুৱেকটো ফিল কৰোঁ এতিয়া চাম যে আৰ্থকুৱেকৰ ৱেভছ কি প্ৰকাৰৰ থাকে এতিয়া চোৱা ফাৰ্ষ্টটো হৈ যায় বডি ৱেভছটো কি হয় মই যে ক'লো আৰ্থৰ ইণ্টেৰিয়ৰৰ কথা বডি ৱেভছটো অকল আৰ্থৰ ইণ্টেৰিয়ৰতহে ট্ৰেভেল কৰে তাক আমি দুটা ভাগত ডিভাইড কৰিব পাৰোঁ এটা হৈ যাব প্ৰাইমেৰী যাক আমি পি ৱেভছ বুলি কওঁ আৰু এটা হৈ যাব ছেকেণ্ডেৰী যাক আমি এছ ৱেভ বুলি কওঁ যোনটো পি ৱেভ হয় সেইটো বহুত বেছি ফাষ্ট হয় আৰু সি কেনেকৈ কৰে বুলি কৈছে কম্প্ৰেছনেল বুলি কৈছে অৰ্থাৎ সি অলপমান এবাৰ পুছ কৰে এবাৰ পুল কৰে এবাৰ পুছ কৰে এবাৰ পুল কৰে তেনেকৈ মোশনত সি কি কৰে ট্ৰেভেল কৰে বুলি কৈছে আৰু ই সলিড লিকুইড আৰু গেছ এই তিনিটা মিডিয়ামৰ থ্ৰুৱেদিয়ে সি পাছ হ'ব পাৰে ই ফাষ্টেষ্ট হয় ঠিক আছে যোনটো ছেকেণ্ডেৰী ৱেভছ হয় সেইটো অলপমান শ্ল' হয় আৰু সি ছাইড টু ছাইড মোশনত ট্ৰেভেল কৰে বুলি কৈছে সি অলপমান এনেধৰণে ট্ৰেভেল কৰিব আৰু সি অকল সলিড মিডিয়াম দিহে পাছ কৰে মনত ৰাখিবা যে যোনটো প্ৰাইমেৰী ৱেভছ হয় ই তিনিটা মিডিয়াম দিয়ে ট্ৰেভেল কৰিব পাৰে আৰু যোনটো ছেকেণ্ডেৰী হয় সি অকল সলিড মিডিয়ামৰ থ্ৰুৱেদি পাছ কৰিব পাৰে এতিয়া চাম আমি সাৰফেস ৱেভ যোনটো কি হয় আৰ্থৰ যোনটো সাৰফেস হয় তাৰ লগত ই ট্ৰেভেল কৰে ইয়াকো আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈ যাব লাভ আৰু এটা হৈ যাব লাভ আৰু এটা হৈ যাব ৰেলে ঠিক আছে যোনটো লাভ ৱেভ হয় সি কি কৰে হৰাইজেণ্টেল মুভমেণ্ট কৰে গ্ৰাউণ্ডত সি হৰাইজেণ্টেলি মুভ কৰে তাক আমি কৈ দিওঁ লাভ ই বহুত বেছি ডিষ্ট্ৰাকটিভ হয় আৰু যোনটো ৰেলি ৱেভ হয় ৰেলি ৱেভটো কি হয় এটা ৰোলিং মোশনত সি ট্ৰেভেল কৰে তাৰমানে সি ভাৰ্টিকেল আৰু হৰাইজেণ্টেল দুয়োটাতে সি কি কৰে বুলি কৈছে মুভ কৰে বুলি কৈছে এতিয়া এফেক্টটো আমি চাই লওঁ যোনটো বডি ৱেভ হয় বডি ৱেভতে কি কৰে ডিপ শেকিং কৰে আৰু যোনটো সাৰফেস ৱেভ হয় ই আটাইতকৈ বেছি ডেমেজ কৰে অৰ্থাৎ ইয়াতে যে বিল্ডিং বিলাক বা ইনফ্ৰাষ্ট্ৰাকচাৰ যে ডেমেজ হয় কিহৰ কাৰণে হয় সবচে বেছি যোনটো সাৰফেস ৱেভ হয় সাৰফেস ৱেভৰ থ্ৰুৱেদি হয় বডি ৱেভছ তাক কয় যোনটো আৰ্থৰ ইণ্টেৰিয়ৰ ট্ৰেভেল কৰে এটা হৈ গ'ল প্ৰাইমেৰী আৰু এটা হৈ গ'ল ছেকেণ্ডেৰী
তাৰপিছত এটা হৈ গ'ল সাৰফেস ওয়েভ হেতু কি হয় আৰ্থৰ সাৰফেসৰ লগত হি ট্ৰেভেল কৰে ইয়াৰ পিছত আমি চাই লম এইগিটাও টাৰ্মিনোলজি হয় ইম্পৰ্টেন্ট চাই লওঁ এটা হৈ গ'ল আফটাৰ শক এটা ফৰশক আৰু এটা সোৱাৰ্মছ ফৰশক কি হয় যেতিয়া কি হয় এটা মেইন আৰ্থকুৱেক আহে অৰ্থাৎ এটা ডাঙৰ আৰ্থকুৱেক অহাৰ আগতে তাৰ আগত কিছুমান সৰু সৰু আৰ্থকুৱেক আহে যাক আমি কৈ দিওঁ ফৰশক বুলি ঠিক আছে সি কি ইন্ডিকেট কৰে যে ষ্ট্ৰেছ বিল্ড হৈ আছে ঠিক আছে এটা ফল্টৰ ওচৰত যেতিয়া ষ্ট্ৰেছ বিল্ড হৈ থাকে সি ইন্ডিকেট কৰে যেতিয়া সৰু সৰু বহুত আৰ্থকুৱেক আহি থাকে কোনোবা এটা জেগাত হেতু এটো ইন্ডিকেট কৰে যে মেবি এটা মেজৰ বা এটা ডাঙৰ আৰ্থকুৱেক আহিব পাৰে এটা সব আৰ্থকুৱেকৰ কি থাকে ফৰশক নাথাকে কালিৰ যদি আৰ্থকুৱেকটো তোমালকে চোৱা তোমালকে যদি নেশনাল সেন্টাৰ অফ সিসমোলজিত গৈ চোৱা কোনো ধৰণৰ ফৰশক নাছিলে ঠিক আছে ডাইৰেক্টলি তাতে 5 ম্যাগনিটিউডৰ ডাইৰেক্টলি আৰ্থকুৱেক আহিছিলে তো এটো কম্পালসৰি নহয় যে এটা মেইন আৰ্থকুৱেক অহাৰ আগত ফৰশক আহিবই আফটাৰ শক কি হৈ যায় যেতিয়া এটা ডাঙৰ আৰ্থকুৱেক আহি যায় ঠিক আছে এটা মেইন আৰ্থকুৱেক আহি যায় তাৰ পিছত বহুতো সৰু সৰু আৰ্থকুৱেক আহি থাকে যাক আমি আফটাৰ শক বুলি কৈ দিওঁ ঠিক আছে হেতু সৰু হ'ব পাৰে যোনটো মানে মেইন আৰ্থকুৱেক থাকে তাতকে হি সৰু হ'ব আৰু হি কি বুলি কৈছে মিনিটতো হ'ব পাৰে আৰু বহুত মান্থলৈকেও হৈ থাকিব পাৰে যেতিয়া ডাঙৰ আৰ্থকুৱেক এটা আহে সেই আৰ্থকুৱেকটো অহাৰ পিছত এটা মাহলৈকেও কি হ'ব পাৰে সৰু সৰু আৰ্থকুৱেক আহি থাকিব পাৰে আৰু এটো ইউজুৱেলি উইক থাকে কিন্তু ষ্টিল ইউ ড্যামেজ কৰিব পাৰে earthquake storm কি হৈ গল কি বুলি কৈছে series of small to moderate earthquake in a specific area over days weeks আৰু month যেতিয়া continuously এটা এৰিয়াত earthquake আহি থাকে continuously তাক আমি earthquake storm বুলি কওঁ এতিয়া চোৱা ইয়াতে কি হয় যেনেকে ফৰশক আছে আফটাৰ শক আছে ইয়াতে কোনো ধৰণৰ মেইন earthquake ইয়াতে কি হৈ থকা নাই জড়িত হৈ থকা নাই এতিয়া আমি চাম এটা সো মই কলু যে জেনেকে মই পেসিফিক ৰিং অফ ফায়াৰৰ কথা কলু ঠিক আছে তাতে আৰ্থকুৱেক বহুত আহে বুলি কলু ঠিক তেনেকে সকলো জেগাতে সমান পৰিমাণৰ আৰ্থকুৱেক নাহে হেতু কাৰণে কিছুমান আৰ্থকুৱেক জোন ডিভাইড কৰা থাকে কিহৰ হিচাপত যে কোনবিলাক এৰিয়া বেসিকে সিসমিক যোনবিলাক এক্টিভিটি হয় যোনবিলাক ৰিজনত বেছি হয় সেইখিনি তেনেকে ডিভাইড কৰা হৈছে ঠিক আছে আৰু কি বুলি কৈছে these zones are usually located along the tectonic plate boundary and fault line আমাৰ যদি ইন্ডিয়াত কবলে যাও 59% India's land vulnerable to what moderate to severe earthquake ঠিক আছে এটা তাৰ লগতে আৰু এটা সাম যে যোনটো BIS হয় ইন্ডিয়াখনত কি কৰিছে তিনটা সিসমিক জোনত ক্লাসিফাইড কৰিছে ঠিক আছে জোন 2 জোন 3 জোন 4 and জোন 5 এতিয়া আমি চাই লওঁ যে ইন্ডিয়াৰ সিসমিক জোন কেটা আছে আৰু কি হয় মই অলৰেডি কলো কেটা চাৰিটা ফাৰ্স্টটো কি হৈ যাব জোন 2 ইয়াৰ যোনটো ৰিস্ক হয় হেতু অলপমান লো থাকে ঠিক আছে ইমান বেছি এক্টিভ নহয় আৰু বিশেষকৈ তো সেন্ট্ৰেল আৰু যোনটো সাদাৰ্ন ৰিজন হয় হেতু ইনক্লুড কৰে ইন্ডিয়াখনৰ যোনটো সেন্ট্ৰেল আৰু সাদাৰ্ন ৰিজন হয় হেতু ইনক্লুড কৰে আৰু যোনটো জোন 3 হয় হেতুত অলপমান ৰিস্কটো মডাৰেট থাকে কোনবিলাক পাৰ্ট হয় মহাৰাষ্ট্ৰ ওয়েষ্ট বেংগল পাঞ্জাব আৰু কিছুমান ষ্টেট ইয়াতে ইনক্লুড আছে আৰু যোনটো জোন 5 হয় ইয়াতে ৰিস্কটো কি বুলি কৈছে হাই বুলি কৈছে দিল্লী আছে বিহাৰ আছে পাৰ্ট অফ গুজৰাট আৰু যোনটো ইণ্ডো গংগেটিক বেচিন হয় হেতু ইয়াতে ইনক্লুড কৰে আৰু যোনটো জোন 5 হয় এটো বহুত বেছি ৰিস্কি জোন হয় ইয়াতে কি আহে নৰ্থ ইষ্ট ইণ্ডিয়া আহে অৰ্থাৎ আমাৰ নৰ্থ ইষ্ট খন কোনটো জোনত আহে জোন 5ত যোনটো আটাইতকৈ বেছি ৰিস্কি জোন হয় তাৰ লগতে হিমালয় আহে আৰু লগতে গুজৰাটৰ কিছুমান পাৰ্ট আহে ইয়াতে এটা চাই লোৱা ইয়াতে মেপতে চোৱা যোনখন আসাম হয় আসামখন কোড আছে জোন 5 আছে জোন 5 টো ৰেড মাৰ্ক কৰা আছে ঠিক আছে এটো এবিলা হৈ গল তোমাৰ কি হিমালয়ান ৰিজন আৰু লগতে গুজৰাটৰ এই পাৰ্টটো কি হৈ যায় জোন 5ত আহি যায় আৰু বাকি যোনখিনি তুমি এটো কালাৰ কৰা দেখিছা লাইট কালাৰ কৰা আছে হেতু জোন 2ত আহে জোন 3ত ইয়েলো কালাৰ খিনি আহিব আৰু যোনটো জোন 5 হয় জোন 5ত অৰেঞ্জ কৰা আছে ঠিক আছে এতিয়া চোৱা যে নৰ্থ ইষ্ট খন কিয় ইমান বেছি তাতে কিয় ইমান বেছি আৰ্থকুৱেক হয় কিহৰ কাৰণে ইমান ৰিস্কি জোন হয় নৰ্থ ইষ্ট খন হেতু এবাৰ চাই ল এতিয়া আমি প্লেটৰ কথা চাইছিলো হয়নে কি হয় যোনটো নৰ্থ ইষ্ট হয় নৰ্থ ইষ্ট খন কোট লাই কৰে বুলি কৈছে
যোনটো ইণ্ডিয়ান প্লেট হয় আৰু ইউৰেছিয়ান প্লেট হয় তাৰ মাজত ই লাই কৰে বুলি কৈছে আৰু লগতে ইয়াতে আৰু বেছি এফেক্ট কিয় হয় ইয়াতে বহুত বেছি সাবডাকশন জোন আৰু ফল্ট মুভমেন্ট হয় বুলি কৈছে ফল্টৰ কথা অলৰেডি আমি চালো ঠিক আছে হেতু কাৰণে আৰু লগতে ইয়াতে বহুত কি মেজৰ ফল্ট লাইন আছে বুলি কৈছে বিশেষকৈ এই তিনিটা কাৰণতে নৰ্থ ইষ্টত আটাইতকৈ বেছি আৰ্থকুৱেক হয় আমি যদি মেজৰ আৰ্থকুৱেকৰ এক্সাম্পল কেইটামান চাই লওঁ 1897 সবে চাগে জানা এইবিলাক মানে এইখিনিৰ কথা চাগে সবে চাগে শুনিছা এইটো কিমান আছিলে 8.1 আছিলে হয়নে তাৰ পিছত আছিলে 1950 এইটো কিমান আছিলে 8.6 আছিলে তাৰ লগতে 2016 ত মণিপুৰত হৈছিলে যেটো 6.7 আছিলে আৰু আমি যদি অসমত যদি কওঁ 2021 ত এটা আৰ্থকুৱেক আহিছিলে যেটোৰ ম্যাগনিটিউড কিমান আছিলে 6.4 আছিলে ইয়াৰ এপিসেন্টাৰটো ক'ত আছিলে এপিসেন্টাৰ নহয় ইয়াৰে কাৰণটো কি আছিলে কপিলি ফল্ট লাইন ঠিক আছে এটা কপিলি ফল্ট লাইনৰ কথা মই কিয় ক'লো কালিৰ যোনটো আৰ্থকুৱেক আহিছিলে এপিসেন্টাৰ আছিলে মৰিগাঁও তাৰ যোনটো কাৰণ আছিলে তাৰ কাৰণটো আছিলে কি কপিলি ফল্ট লাইন আৰু যোনটো 2021 ত আহিছিলে 6.4 হেতুৰ ৰিজন কি আছিলে কপিলি ফল্ট লাইন এতিয়া আমি চাই লওঁ যে অসমত আৰ্থকুৱেক হোৱাৰ বা মটো নৰ্থ ইষ্টৰ কথা ক'লোৱে কিহৰ কাৰণে হয় ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটৰ মাজত হি লাই কৰে হয়নে আৰু তাৰ লগতে বহুতো ফল্ট লাইন আছে বুলি ক'লো তাতে যদি মই ক'বলৈ যাওঁ এডাল হৈ গ'ল কি কপিলি ফল্ট লাইন কালিৰ যোনটো আৰ্থকুৱেক আছিলে বা 2021 ৰ যোনটো আৰ্থকুৱেক আছিলে তাৰ কাৰণ কি আছিলে এই কপিলি ফল্ট লাইন ডাল হয় তাৰ লগতে যদি আমি চাওঁ ইয়াতে ডাউকি ফল্ট আছে এইখন হৈ গ'ল ইণ্ডিয়ান প্লেট ঠিক আছে এডাল হৈ গ'ল কপিলি ফল্ট লাইন আৰু লগতে কি ডাউকি ফল্ট লাইন আৰু ফল্ট লাইন আছে কিন্তু মেজৰলি আমি যদি কওঁ তেনেহলে আমি ইয়াৰ কথাই ক'ব পাৰো কপিলি ডাউকি ইয়াৰ ফলতে বহুত বেছি আৰ্থকুৱেক হোৱা দেখিবলৈ পোৱা যায় আশা কৰো আজিৰ ভিডিওটো তোমালোকক হেল্প কৰিব আৰু যদি কিবা ডাউট আছে সুধিব লগা আছে তোমালোকে কমেন্টত সুধিব পাৰা আজিৰ ভিডিওটোত ইমানেই আছিলে থ্যাংক ইউ